মেঘালী, তুমি আজি ৰেডি হৈ থাকিবাচোন। বহুত দিন হ'ল দুইটা একেলগে ক'তো যোৱাই হোৱা নাই। মই অফিচৰ পৰা অহাৰ পাছত আজি দুইটাই গৈ বাহিৰতে ডিনাৰটো কৰি আহিম নহলে। আৰু ইয়াৰ মাজতেতো তোমাৰ বাৰ্থডেটোও পাৰ হৈ গল। সেইদিনা মই অফিচৰ কামত বাহিৰত যাবলগীয়া হ'ল কাৰণে টাইমে নাপালো। সেইকাৰণে আজিয়ে যাম দিয়া। ঠিক আছে বিনোদ, আপুনি অফিচৰ পৰা ঘূৰি অহালৈকে মই ওলাই ৰেডি হৈ থাকিম বাৰু। ঠিক আছে তেনেহলে এতিয়া মই আহিছো দিয়া। বাই বাই, লাভ ইউ। লাভ ইউ টু। ভালকে যাব দেই। ঠিক আছে মোৰ জান, সন্ধিয়া লগ পাম দিয়া। বোৱাৰী, চাই পিনে বাহিৰলৈ ওলাই আহাচোন। হয় মা, মাতিছিলে, কওকচোন। কি হল তুমি কি কথা পাতি আছিলা ল'ৰাৰ লগত? কলৈ যাবলৈ ওলাইছা তোমালোকে? মই বাহিৰৰ পৰা শুনি আছিলো নহয় চব। আৰু যলৈকে যাবলৈ নোলোৱা লাগিলে। মোক সুধিছিলা নে এবাৰো তুমি? কিন্তু মা, ইয়াতনো সুধিবলগীয়া কি কথা আছে? মই মানুহজনৰ লগতহে ওলাই যোৱা কথা পাতিছো, আৰু তেওঁৰ লগততো মই সকলোলৈকে যাব পাৰো। যাব পাৰিবা আকৌ, কেলে যাব নোৱাৰিবা? নিশ্চয় যাব পাৰিবা। মোৰ ল'ৰাটোৰ কষ্টৰ ধনখিনি অবাবত উৰাবলৈ তোমাৰ খুব মজা লাগে ন? আপোনাৰ ল'ৰা মোৰো মানুহজন হয় মা, আৰু তেওঁ মোক আজি নিজেই লগ ধৰিছে ক'ৰবাত ওলাই যাবলৈ। তাতেনো কি আপত্তি আছে? হয় নেকি? ঘৰৰ পৰাতো ফুটা কৰি এটাও অনা নাছিলা, আৰু ইয়াত মোৰ ল'ৰাৰ পইচাকেইটা দেখি একদম ক'ব নোৱাৰা হৈ আছা তুমি। ক'তো যাবলৈ প্ৰয়োজন নাই। এতিয়া তাক ফোন কৰি পেলাই মানা কৰি দিয়া। কোৱা যে আজি সন্ধিয়া তুমি তাৰ লগত ক'তো যাব নোৱাৰা। কিন্তু মা, মই তেওঁক কি বুলি মানা কৰিম? কি কবা কোৱা, সেইবোৰ মই নাজানো। কিবা এটা বাহানা বনাই হলেও মানা কৰা। ঘৰৰ পইচাকেইটা নি পেলাই বাহিৰৰ হোটেলত দি হোটেল চহকী কৰি বাহিৰত খানা খাবলৈ কোনো দৰকাৰ নাই। আৰু যদি তুমি মোৰ কথা কেনেবাকে নামানা, তেনেহলে চাবা, তোমাৰ লগতে কিন্তু ল'ৰাৰো শান্তি হব আকৌ দেই। নাই মা, তেনেকুৱা কৰিব নালাগে। মই এতিয়াই তেওঁক ফোন কৰি পেলাই কৈ দিম যে মোৰ পেটত বিষ হৈছে আৰু মই ক'তো যাব নোৱাৰিম আজি। প্লিজ মা, তেওঁ কষ্ট পোৱা একো কাম নকৰিব। হেল্ল' বিনোদ, শুনকচোন। কোৱা জান, আজি মোক খুব মিছ কৰিছা যেন পাওঁ। নহলেচোন এইটো সময়ত মোক তুমি মনতে নেপেলোৱা। আজি যে মনত পেলালা, কোৱাচোন। নহয়, কথা এটা কবলৈহে ফোন কৰিছিলো। কোৱাচোন। আচলতে বিনোদ, আপুনি যে প্লেনটো কৰিছিলে আজি আমি ডিনাৰত যোৱা, সেইটো মই যাব নোৱাৰিম নেকি বুজিছে? কিন্তু কিয় মেঘালী? একচুৱেলি মোৰ পেটটো খুব বিষাইছে বিনোদ, সেইটো কাৰণে ভাবিছো আজি যাব নোৱাৰিম চাগে। আকৌ বাহিৰত ডিনাৰ কৰি দিলে যদি বেছি হৈ যায় প্ৰব্লেম হ'ব নহয়। বেয়া নাপাব দেই বিনোদ, আপুনি ইমান দিনৰ মূৰত প্লেনটো বনালে, সেইটোও মোৰ কাৰণে কেঞ্চেল হ'ল। মেঘালী, তুমিও যে আৰু দেই, মানে সঁচাকে তোমাৰ পেটৰ বিষ হৈ আছে আৰু তুমি মোৰ প্লেনটো কেঞ্চেল হোৱাৰ দুখ কৰি আছা। মই গৈছো ৰবা ঘৰলৈ, তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম। নালাগে বিনোদ, ঘৰলৈ আহিব নালাগে। পেটৰ বিষৰ দৰৱ আছে নহয়, মই এতিয়া এটা খাই দিম, আৰাম পাই যাম। আৰু যদি মই আৰাম নাপাওঁ তেতিয়া ফোন কৰি দিম বাৰু, তেতিয়া ডক্টৰৰ ওচৰলৈ যাম। এতিয়া নালাগে আহিব দিয়ক। সঁচাকে কিন্তু ফোন কৰি দিবা আকৌ দেই, বেছিকে যদি পেট বিষ হয় আৰাম নোপোৱা। মই আকৌ অফিচত কাম কৰি আছো বুলি ভাবি পেলাই ফোন নকৰাকে নাথাকিবা। ঠিক আছে বিনোদ, মই ফোন কৰি দিম বাৰু। হ'ব দিয়ক, এতিয়া আপুনি কাম কৰক, আৰু পিছত যদি মই আৰাম নাপাওঁ তেতিয়া আপোনাক ফোন কৰিম। চিন্তা কৰিব নালাগে দিয়ক আপুনি। চিন্তা নকৰিব বুলি ক'লেনো নকৰাকে থাকিব পাৰিম নে? কাম কৰি থাকিম যদিও চিন্তাটো হৈয়ে থাকিব। তুমি এটা কাম কৰা, টেবলেটটো খাই পেলাই অকমান আৰাম কৰি দিয়া বুজিছা। আজি একো কাম চাম কৰিব নালাগে, ঘৰত থাকিব দিয়া। ঠিক আছে বিনোদ, একো নকৰো বাৰু, আৰামেই কৰিম। ঠিক আছে তেনেহলে দিয়া, এতিয়া তুমি অলপ আৰাম কৰাচোন। মই মাজে মাজে ফোন কৰি খবৰ লৈ থাকিম আকৌ। ঠিক আছে, হ'ব। আই এম সৰি বিনোদ, মোৰ কাৰণে আজি আপোনাৰ প্লেনটো কেঞ্চেল হ'ল। ইমান চাগে আশা কৰি আছিলে আপুনি, আৰু লগতে মই ফাঁকিও দিছো আজি আপোনাক। অন্ধকাৰত ৰাখিছো, মই মিছা কথা কৈছো। আই এম সৰি বিনোদ, কিন্তু মই কি কৰিম, সঁচা কথাটো কৈ দিলেও আপুনি বহুত দুখ পাব মনত, যিটো মই কেতিয়াও কৰিব নোৱাৰো। মা, আজি দুপৰীয়া চব্জি কি বনাব লাগিব? আজি দেউতাৰকে সোধাকেচোন যোৱা, তেওঁ কালিৰ পৰা কৈ থকা শুনিছিলো কিবা এটা খাবলৈ মন গৈ আছে বুলি। এতিয়া কি খাবলৈ মন গৈ আছে সুধি লোৱাগৈ, তেওঁ কব নহয়, সেইমতে বনাই দিবা। ঠিক আছে মা। ৰ'বচোন, ৰবা বোৱাৰী, হেৰি নহয়,
গলা কটাডাল পিন্ধিছা এডাল ক'ত পালা আগে পিছে যে মই দেখা নাই এইডাল মা এওঁ গিফ্ট কৰিছিলে মোক পিন্ধাই হোৱা নাই আজিহে উলিয়াই পিন্ধিছো সেইটো কাৰণে আপুনি দেখা নাই হে হৰি ইমান দামী হাৰডাল তোমাক লৰাই গিফ্ট কৰিছে আৰু আমাক যে কোনেও জনোৱাই নাই মা তেওঁ মোক পাৰ্চনেলি এইটো গিফ্টটো দিছিলে যে সেইদিনাখন সেইটো কাৰণে মানে মই আপোনালোকক ক'ব লাগে বুলি চিন্তাটোৱে নাহিলে বাস বঢ়িয়া আমাৰে ঘৰত থাকি আমাৰে পইচাৰ ওপৰত ৰাজ কৰি আছা আৰু আমাকে জনাব লাগে বুলি চিন্তাটো নাহিলে তোমাৰ মা আপুনি সেনেকেনো কিয় কৈছে ৰাজ কৰাৰনো কি কথা আহিলে ইয়াত এওঁৰ পইচাৰ ওপৰত এওঁৰ দৰমহাটো মোৰো অধিকাৰ আছে তেওঁৰ পত্নী হিচাপে মই কি কোনো পাব নালাগে নেকি মা আৰু এডালটো তেওঁ মোক গিফ্ট কৰিছিলে মাৰ ঘৰৰ পৰা যেতিয়া নিজে আনিলাহেঁতেন গহনা পাতি তেতিয়াহে বুজি পালাহেঁতেন বস্তুৰ মূল্য খালী হাতখনে মুখখনে লৈ আহিছা আৰু তাৰ উপৰি মোৰ ল'ৰাৰ গোটেই দৰমহা পইচা ছটিয়াই উৰাই শেষ কৰি দিছা কি হ'ল ভেবা লাগি চাই আছা যোৱা এতিয়া ইয়াৰ পৰা দেউতাৰক সোধাগৈ কি বনাব লাগে আৰু ভাতত লাগাগৈ যোৱা কল খালি মেকআপ কৰি গহনা শাৰী সলাই সলাই সদায় ঘৰটোৰ ভিতৰত ইফালৰ পৰা সিফালে ঘূৰি ফুৰিলেই নহ'ব কামত লাগাগে যোৱা মেঘালী কি হ'ল তোমাক আজি খুব উইক নিচিনা লাগিছে গা চা বেয়া নি তোমাৰ নাজানো বিনোদ কি হৈছে কিন্তু গাটো খুব দুৰ্বল লাগিছে সেয়া মই সেইদিনাখনেই তোমাক কৈছিলো নাই বোলা ডক্টৰৰ ওচৰত লৈ যাওঁ বুলি যেতিয়া তোমাৰ পেট বিষ হৈ আছিলে তুমি আকৌ নুশুনাই নহয় মোৰ কথা টেবলেট খালে ভাল হৈ যাব বুলি ক'লা আজি কিন্তু নহ'ব দেই তোমাৰ কথা মতে কিন্তু নহ'ব বেছি গা চা বেয়া হৈ গ'লে আৰু অধিক কষ্ট পাবা আজি ডক্টৰৰ ওচৰত যাবই লাগিব তুমি মোৰ কাৰণে বোলা ডক্টৰৰ ওচৰৰ পৰা আহোগৈ কি হ'ল ৰাতিপুৱা কোনফালে ওলালি দুইটা ইমান গাত তত নাইকিয়া হৈছেনে একদম ফুৰিবলৈ যাবলৈ ৰাতিপুৱাই ওলালি যে নহয় মা ফুৰিবলৈ ওলোৱা নাই ডক্টৰৰ ওচৰলৈহে যাবলৈ ওলাইছো এই মেঘালীৰ গাটো অলপ দুৰ্বল লাগিছে বুলি কৈছে তাকে বোলো ডক্টৰৰ ওচৰত দেখাই আহোচোন কি হৈছে ঠিকে আছে লৈ যা নিজৰ মানুহজনীক ভালকে কেয়াৰ লোৱাটো ভালেই বাৰু এনেও বোৱাৰী একদম বহুত দুৰ্বল হৈ গৈছে কেলে জানো আৰু বেছি গা চা বেয়া হলে আকৌ কথাটো বেয়া হব লৈ যা ব'লা মেঘালী মা আমি আহিছো গৈ পটককে হ'ব যোৱা মিষ্টাৰ বিনোদ আপোনাৰ ৱাইফক কিন্তু আৰু অলপ এক্সট্ৰা কেয়াৰ লোৱাটো বহুত প্ৰয়োজন হৈছে দেই এইটো সময় তেওঁৰ শৰীৰত বহুত বেছি উইকনেছ আছে তেওঁ যদি ভালদৰে খোৱা বোৱা নকৰে নিজৰ কেয়াৰ নলয় আগলৈ কিন্তু বহুত প্ৰব্লেম হ'ব পাৰে দেই ডক্টৰ আপুনিয়ে মোক উপায় দিয়কচোন এতিয়া মই কি কৰিম মই মাত্ৰ মোৰ ৱাইফক হেল্ডি চাব বিচাৰো তাৰ কাৰণে মই যিমান যি কৰিব লাগে সকলোখিনি কৰিম চাওক এতিয়াতো বৰ্তমান মই সাপ্লিমেন্টছ কিছুমান দিমেই বাৰু কিন্তু তাৰ লগতে আপুনি এতিয়াৰ পৰা এইটোও ধ্যান ৰাখিব লাগিব যাতে আপোনাৰ ৱাইফে খুব ভাল পৰিমাণে ড্ৰাই ফ্ৰুটছ ফল আৰু চব্জিও খায় দেই লাহে লাহে সকলো ঠিক হৈ যাব শুনিলা নহয় মেঘালী ডক্টৰে কি কৈছে মইতো কেয়াৰ ল'মেই খবৰ লৈয়ে থাকিম লগতে তুমিও কিন্তু আজিৰ পৰা ভালদৰে খোৱা বোৱা কৰিব লাগিব আৰু নিজৰ পুৰা কেয়াৰ ল'ব লাগিব অকে ঠিক আছে বিনোদ ডক্টৰ আকৌ আমি চেকআপত আহিব লাগিব নেকি এতিয়াতো নালাগে বাৰু অলপ দিন মই যেনেকে কৈছো তেনেকে ডায়েটটো মেইনটেইন কৰক আৰু দৰৱ পাতিবিলাক যিখিনি দিছো সময়মতে খাই থাককচোন ভাল পাই যাব অকে থেংক ইউ so much ডক্টৰ ইটছ অকে টেক কেয়াৰ